চিপচিপিয়া বৰষুণৰ মাজতে একাপ চাহে আমোদ দিলে যোৰহটীয়া ৰাইজক। দেশৰ ভিতৰতে শীৰ্ষ স্থানত থকা গটঙা চাহ কোম্পানীৰ ব্যতিক্ৰমী পদক্ষেপ। BNA গোষ্ঠীৰ গটঙা চাহৰ প্ৰদৰ্শন। প্ৰথমবাৰৰ বাবে খুচুৰা বিক্ৰী বজাৰত প্ৰৱেশ গটঙা চাহ। চাওঁ আহক UB লাইভৰ প্ৰতিবেদন। আমি BNA লিমিটেডৰ হয়। আমাৰ গটঙা যিখন আমাৰ গাৰ্ডেন আছে সেইখন আপোনাৰ অল ইণ্ডিয়া অকশ্যনত নাম্বাৰ 1 গাৰ্ডেন। কিন্তু আমি কেতিয়াও ৰিটেইলত অহা নাছিলোঁ। আমি একচুৱেলি বাল্ক টি হিচাপে অকশ্যন আৰু প্ৰাইভেট চেল কৰোঁ। এইবাৰ মই প্ৰথমবাৰৰ কাৰণে আমি ৰিটেইলত আহিছোঁ। আমি অহা 1 তাৰিখে আমাৰ ফৰ্মাৰ চেয়াৰমেন হেমেন্দ্ৰ প্ৰসাদ বৰুৱাৰ জন্মদিন, সেইদিনাখনে আমি পেকেটটো লঞ্চ কৰিম। বজাৰত উপলব্ধ হ'ব এইটো বস্তু। আৰু এই চাহটোৰ থ্ৰুৱেদি আমি মানে একচুৱেল চাহৰ যিটো টেষ্ট, মানে কোনো ধৰণৰ তাত ধৰক ইলাচি, ডালচেনি এনেকুৱা কিছুমান স্পাইচেছ দি পেলাই যিটো চাহ বনায়, কিন্তু ৰিয়েল চাহটো সেই চাহটো আমি টেষ্টটো ৰাইজক দিব বিচাৰিছোঁ। 1 নম্বৰ। 2 নম্বৰ, চাহটো একচুৱেলি প্ৰকৃততে কেনেকৈ বনায়। আমি অসমৰ মানুহে চাহ ইয়াতে প্ৰডিউচ হয়, কিন্তু আমি চাহটো একদম প্ৰকৃততে বনাব নাজানো। সেইটোৰ দুখতো চাহটো বেয়া হয়। কেনেকৈ চাহটো বনায় সেইটো আমি মানুহক এটা এৱাৰনেছ আনিব বিচাৰিছোঁ। আৰু এইটো চাহ বজাৰত উপলব্ধ হ'ব আপোনাৰ 1 তাৰিখৰ পৰা। আৰু ৰাইজৰ যদি সহযোগিতা আৰু মৰম আদৰ পাওঁ, আমি আৰু আগবাঢ়ি যাম বুলি আমাৰ আশা। মূল্য আমি এতিয়ালৈকে আমি ভবা নাই, কিন্তু আমাৰ ধৰক এইকেইদিনতে আমি এইটো ডিচাইড কৰিম যে আমি সুলভেই হ'ব। একো বিশেষ এটা আপোনাৰ দাম নহয়, কিন্তু আপুনি ধৰক কোৱালিটি চাহ বনাবলৈ এটা কষ্টটো পৰে। ধৰক এটা কষ্টিঙো আহে তাত অলপ। ধৰক জেনেৰেল চাহতকৈ অলপ কষ্টিংটো বেছি হয়, বিকজ আমি খুব ফাইন প্লাকিং কৰিব লাগে। জেনেৰেল মানুহৰ কাৰণে মানে সহজলভ্য হোৱাকৈ আমি চাহটো উলিয়াম। আমি কণ্টিনিউৱাছলি 3 বছৰ আমি অল ইণ্ডিয়া অকশ্যনত টপেই হৈছোঁ আজিলৈকে। আৰু এইটো আমাৰ ধৰক অৰ্গেনাইজেশ্যনটো আমাৰ গোটেইকেইখন গাৰ্ডেনৰ আমাৰ 3টা ফেক্টৰীয়ে, আমাৰ এইখন আৰু মকৰং আৰু শালকাটনি বুলি এখন আছে। আমি টপ 10ত 3খনেই আছোঁ, কিন্তু এইখন নাম্বাৰ 1 অল ইণ্ডিয়াৰ ভিতৰত। গতিকে এইখনৰ চাহটো এনেই বজাৰত আমাক বিচাৰি থাকে মানুহে, সদায় কয় আপোনালোকৰ চাহ খাব নাপাওঁ। কাৰোবাক আমি এনেই গিফ্ট হিচাপে কেতিয়াবা কোনোবা গ'লে দিওঁ, সেইটো বেলেগ কথা। কিন্তু ৰিটেইলত আমি কেতিয়াও অহা নাছিলোঁ। এইবাৰ প্ৰথমবাৰৰ কাৰণে আমি ৰিটেইলত আহিব বিচাৰিছোঁ। চাওঁ ৰাইজে কেনেকৈ মৰম আদৰ দিয়ে, আৰু নিশ্চয় মোৰ বিশ্বাস যে ৰাইজে মৰম আদৰ দিব আৰু আমি আগবাঢ়ি যাম। প্ৰথম 250 গ্ৰাম কৰিছোঁ পেকেটটো। তাৰপিছত আমি ½ কেজি আৰু 1 কেজি উপলব্ধ হ'ব, কিন্তু সেইটো লাহে লাহে আমি কৰিম। আমাৰ লগত আছে, কিন্তু আমি 250 গ্ৰাম চাহটোৱে আমি বজাৰত উলিয়াম, সেইটো কৈছোঁ।